কণবিলাহী কচুপুলি আৰু মাছৰ ব্যঞ্জনখন বৰ সোৱাদ লগা হয়। থলুৱা ব্যঞ্জন এইখন জুতিৰ সোৱাদ নিশ্চয় সকলোৱে এবাৰলৈ হ'লেও লৈছে। এতিয়া কণবিলাহীবোৰ এভেইলেবল ওলাব আৰু এইখন জুতি ৰান্ধি ৰান্ধি খোৱাহে কথা। আজি দুপৰীয়াৰ ব্যঞ্জনত আছিলে, মই বোলো তাকে আপোনালোককো পৰিৱেশন কৰি দেখাই দিওঁ। আমাৰ বাৰীত এতিয়া কণবিলাহীবোৰ হৈছে, সেইকাৰণে আমি 2-3 সাঁজ অৱশ্যে এতিয়ালৈকে খাইছোৱেই। মাছকেইটা বাছি ল'লোঁ। এইকেইটা লেচন ভাঙন আছিলে। এনেকুৱা ভাঙন মাছবোৰ খাবলৈ বৰ সোৱাদ। ধুই ধাই লোৱাৰ পিছতে এতিয়া নিমখ হালধি সানি ল'লোঁ। তাৰপিছতে এতিয়া কেৰাহীত তেল অলপমান গৰম কৰি লৈ মাছকেইটা ভাজি ল'লোঁ। মাছকেইটা এইফালে কেৰাহীত উঠাই দিয়া মানলে কচুৰ চুচখিনি এৰাই ল'ম। যিহেতু একেবাৰে কোমল কচুথুৰ, সেইকাৰণে ওপৰৰ চুচকেইডাল এৰাই দিছোঁ। জলকীয়া, পিঁয়াজ এটা, নহৰু আৰু আদা এডোখৰ খুন্দনতে খুন্দি ল'লোঁ। কেৰাহীত তেল গৰম কৰি লৈ জিৰা আৰু তেজপাত এখিলা দি এতিয়া দি দিলোঁ খুন্দি লোৱা জলকীয়া, পিঁয়াজ, আদা, নহৰু। হালধি দিয়াৰ পিছতে ভাজি থাকিলোঁ। এতিয়া চুচ গুচাই লোৱা কচুখিনি দুমুটুককৈ দি দিছোঁ। এনেকুৱা পুলি কচু খাবলৈ বৰ সোৱাদ লগা হয়। নিমখ এচামুচ দিয়াৰ পিছতে এতিয়া ঢাকন মাৰি মাৰি কম জুইত সিজাই ল'ম। এইখিনি মই দাইল তিয়াই ৰাখিছিলোঁ, তাৰে এমুঠি দিলোঁ। এইখন জুতিৰ লগত মচুৰ দাইলহে আকৌ বৰ সুন্দৰকৈ মিলে, নহয়নে বাৰু? ভাজি থাকিলোঁ। বিলাহীখিনি যিহেতু ঘৰতেই লাগিছে, ছিঙি আনি থৈ দিছোঁ। তাৰে এতিয়া 20-25টামান দি দিম। এতিয়া দি দিলোঁ জিৰা বটা আৰু লগতে অকণমান দি দিছোঁ জালুক বটা। সেইখিনি দিয়াৰ পিছতে খুন্দনা বাতিটো অদালি এতিয়া পানী দিলোঁ। পানী দিয়াৰ পিছতে একেবাৰে কম জুইত ঢাকন মাৰি মাৰি সিজিবলৈ দিম। আনফালে এতিয়া বাৰীলৈ গ'লোঁ, পুলি মচন্দৈ হৈছে। এয়া মচন্দৈ এমুঠি ছিঙিলোঁ। তাৰপিছতে অ'ত থকা ধনিয়া 2-এডাল আছে, তাকো উঠাই আনিলোঁ। ধনিয়াৰ গোন্ধই বোলো তৰকাৰীখনৰ সোৱাদ দুগুণে বঢ়াব। আনফালে চালোঁ এতিয়া সুন্দৰকৈ দাইলখিনি আধা সিজা হৈছে। এতিয়া দি দিম মচন্দৈ পাত কেইখিলা। মচন্দৈ পাত কেইখিলা দিয়াৰ পিছতে আৰু অকণমান সময় ভাজি থাকিলোঁ। ঢাকন মাৰি মাৰি কম জুইত সিজোৱাৰ পিছতে এতিয়া আটাইবোৰ যেতিয়া গলি আহিলে, ভাজি লোৱা মাছ দুটা দিলোঁ। মাছ দিয়াৰ পিছতে প্ৰায় আধা মগমান পানী দিছোঁ, মানে 3 গিলাচমান হ'ব আৰু। সেইখিনি দিয়াৰ পিছতে আকৌ সুন্দৰকৈ লৰাই ল'লোঁ। এইবাৰত হৈয়ে যাব। আৰু 3 মিনিটমান সময় ঢাকন দিয়াৰ পিছতে ধনিয়া পাত ছটিয়াই দিলোঁ। তাৰপিছতে পৰিৱেশন কৰিব হ'লেই। সকলোৱে বনাব জানে। মই যিহেতু দুপৰীয়া ৰন্ধনত কৰিছিলোঁৱেই, আপোনালোককো দেখাই দিলোঁ।